নমস্কাৰ, DBDMSত আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখাব ওলাইছোঁ DBDMSত ইণ্ডেণ্টিঙত ড্ৰাফ্ট ছেভ থাকিলে কিদৰে ক্লিয়াৰ কৰিব পাৰি। প্ৰথমে আপোনালোকে ইণ্ডিয়ান জেনেৰেশ্যন ক্লিক কৰিব, তাৰপিছত আপোনালোকে ইয়াতে বাজেট ক্লাছৰ ড্ৰাগছত ক্লিক কৰিব, ইণ্ডিয়ান জেনেৰেশ্যন ক্লিক কৰিব, ক্লিক কৰিব। এতিয়া দেখিব আপোনালোকে এইদৰে এটা নটিফিকেশ্যন দেখিছে, আপোনালোকে ইণ্ডেণ্টিং কৰিব নোৱাৰে। এতিয়া এইটো কিদৰে ক্লিয়াৰ কৰিব তাৰ বাবে প্ৰচেছটো দেখাই আছোঁ। বাজেট ক্লাছত ড্ৰাগ ছিলেক্ট কৰিব, তাৰপাছত অল ছিলেক্ট কৰিব, তলত অল ছিলেক্ট কৰিব, তলৰ ফালে চাব, তলত দেখিব আপোনালোকে ড্ৰাফ্ট ছেভ আছে এটা। ড্ৰাফ্ট ছেভতে টিক মাৰ্ক কৰিব। ইয়াত তিনিটা অপশ্যন দেখিছে ৰাইট চাইডে। এটা প্ৰথমটো হৈছে মডিফিকেশ্যন, ছেকেণ্ডটো ডিলেট, আৰু এইটো ভিউ কৰিব পাৰিব। ভিউ কৰি চেক কৰিব পাৰে কি আইটেম আছে। ইয়াত মডিফিকেশ্যন কৰিম আমি, মডিফিকেশ্যন ক্লিক কৰিব, ক্লিক কৰিব। ছেম ইণ্ডেণ্টিং জেনেৰেশ্যন যিদৰে কৰে ছেম তেনেকৈ কৰিব পাৰে। ইয়াতে যোনটো ফিল আপ কৰিব পাৰে ৰাইট চাইডৰ সৰু সৰু ঘৰকেইটাত আপোনালোকে কোৱাণ্টিটি বহাই দিব। তাৰপিছত লাষ্টত কাৰেণ্ট ষ্টক এণ্ড চেক ভেৰিফাইড টিক মাৰ্ক লগাব আৰু অ'কে লিখি কিনে ফাইনেল ছেভ কৰি দিব। এতিয়া আপোনাৰ ইণ্ডেণ্টিং হৈ গ'ল। নেক্সট আকৌ দেখাই আছোঁ, ছেম ইণ্ডিয়ান জেনেৰেশ্যন ক্লিক কৰিব। ইয়াত চাৰ্জিকেলত চেক কৰিব পাৰে আপোনালোকে, চাৰ্জিকেলত ক্লিক কৰিব, ইণ্ডিয়ান জেনেৰেশ্যন কৰিব, দেখিব ছেম প্ৰচেছ, ছেম মানে ইণ্ডিয়ান জেনেৰেশ্যন কৰিব পৰা নাই, কাৰণ আপোনাৰ ড্ৰাফ্ট অলৰেডি ছেভ আছে। বাজেট ক্লাছত ড্ৰাগছত ছেভ নাই। এতিয়া চাৰ্জিকেলত চেক কৰিম আমি, অল ক্লিক কৰিব, ছেম তলত অল ক্লিক কৰি চাব, তলৰ ফালে চাব ড্ৰাফ্ট ছেভ আছে এটা, ইয়াতে টিক মাৰ্ক কৰিব। ইয়াত তিনিটা অপশ্যন আছে, ছেম ডিলেট কৰিব পাৰে নালাগিলে, ভিউ কৰি চাব পাৰে। এতিয়া মডিফিকেশ্যন কৰিম আমি, এইটো মডিফাই কৰিলোঁ, ছেম আপোনালোকে কোৱাণ্টিটি বহাই দিব, যিমান ইণ্ডেণ্ট কৰিব খোজে। কোৱাণ্টিটিবোৰ ফিল আপ কৰি আপোনাৰ কাৰেণ্ট ষ্টক এণ্ড চেকত ভেৰিফাইড টিক মাৰ্ক কৰি ইয়াত অ'কে লিখিব ৰিমাৰ্কছত আৰু ফাইনেল ছেভ কৰিব। হৈ গ'ল এইটো আপোনাৰ ইণ্ডেণ্টিং কৰা প্ৰচেছ। নেক্সট আকৌ ট্ৰাই কৰিব, আকৌ ইণ্ডিয়ান জেনেৰেশ্যন কৰিছোঁ, আকৌ ছেম প্ৰচেছ, মানে ইণ্ডিয়ান জেনেৰেশ্যন হোৱা নাই আৰু ড্ৰাফ্ট ছেভ আছে, মানে আৰু ড্ৰাফ্ট ছেভ ক'ত আছে এতিয়া আমি বিচাৰিব লাগিব। ইয়াতে আমি চাৰ্জিকেলতটো ক্লিয়াৰ হৈছে, ড্ৰাগছত ক্লিয়াৰ হৈছে। এতিয়া আমি কেমিকেলছত চাওঁ, কেমিকেলছৰো চেক কৰি ল'ব। কেমিকেলছত ড্ৰাফ্ট ছেভ এটা আছে, কেমিকেলছতো ক্লিয়াৰ কৰি ল'ব লাগিব আপোনালোকে। আমি ইয়াতে মডিফাই কৰিব পাৰে, ডিলেট কৰি দিব পাৰে নালাগিলে, মডিফাই কৰিম, ইয়াতে ৰাইট চাইডে এইটো ফিল আপ কৰি ল'ব, যিমান কোৱাণ্টিটি লাগে, কাৰেণ্ট ষ্টকত টিক মাৰ্ক লগাই অ'কে ফাইনেল ছেভ। এইদৰে আমি ড্ৰাফ্টবোৰ ক্লিয়াৰ কৰিব লাগিব ইণ্ডেণ্ট কৰাৰ আগত। ইয়াতে আৰু চাওঁ, আৰু আছে নেকি, ঠিক আছে। আকৌ ড্ৰাফ্ট ছেভিং আছে আমাৰ, এইটো নেক্সট অল কৰিব, তলত চাব, তলত আৰু ড্ৰাফ্ট ছেভ আছে আমাৰ। কেটেগৰী ৱাইজ চেক কৰি ল'ব, এইদৰে গোটেইকেইটা কেটেগৰী এবাৰ চেক কৰি ল'ব। ইয়াতে ড্ৰাফ্ট ছেভ থাকিলে ড্ৰাফ্টটো ক্লিয়াৰ কৰি ল'ব। ইয়াতে ৰিকুৱেষ্ট কোৱাণ্টিটিত ক্লিক কৰিব, আইটেম ৱাই কাৰেণ্ট ষ্টকত ক্লিক মাৰ্ক কৰি ৰিমাৰ্কছত অ'কে লিখি ফাইনেল ছেভ কৰি দিব। অ'কে আৰু কনফাৰ্ম পাৰিছোঁ, অ'কে। এতিয়া আমাৰ ইণ্ডেণ্টিং হৈ গ'ল। ঠিক এইদৰে আপোনালোকে ড্ৰাফ্ট ছেভৰ কিবা প্ৰব্লেম পালে এনেকৈ চেক কৰি চাব, বাজেট ক্লাছত এটা এটাকৈ বিচাৰি ক'ৰবাত নহয় ক'ৰবাত ড্ৰাফ্ট ছেভ সোমাই থাকে। ইয়াতে আপোনালোকে ভালদৰে চাব লাগে, চালে পাই যাব। এতিয়া আমাৰ ড্ৰাফ্ট ছেভ ক'তোৱে নাই, এতিয়া আমি ইণ্ডেণ্টিং কৰিব পাৰোঁ। থেংক ইউ।